পঢ়াত যেনিবা নহওক লাগিলে সমাজ এখনত ধুনীয়াকে জীয়াই থকাৰ এটা মন্ত্ৰ পাই গলো মই। সেইটো হ'ল তুমি আনৰ সন্মান বচাই দিয়া, মই তোমাৰ সন্মান বচাই দিম। তেৰাই কৈছে এই মন্ত্ৰটো একবাৰ লৈ প্ৰেক্টিচ কৰা। মই 31 বছৰৰ পৰা প্ৰেক্টিচ কৰি আছো। 31 ইয়াৰ্ছৰ আগতে পঢ়োতে পঢ়োতে ফটকে যেতিয়া বাক্যটো পালো, মই থিয় হৈ গলো। এনেকুৱা কি বাক্য এইটো? তুমি আনৰ সন্মান বচাই দিয়া, মই তোমাৰ সন্মান বচাই দিম। প্ৰভুৱে কৈছে ইয়াতকে ধুনীয়া বাক্য আৰু কি হ'ব পাৰে? প্ৰেক্টিচ আৰম্ভ কৰি দিয়া হ'ল। আজিলৈকে প্ৰেক্টিচ কৰিছো। ছাত্ৰ বন্ধুসকল, মোৰ কাৰণে প্ৰাৰ্থনা কৰা যাতে এই প্ৰেক্টিচতে মৰো। বেছি দিন নাই। ছোৱালীকামত কৈ আছো, ল'ৰা নাই শুনা, নুশুনাটো ভাল। যদি তোমাৰ সাহস নাই মোৰ সন্মুখত মোৰ বেয়া কথাটো কৈ দিবলৈ, আৰু যদি সেই কথাটো মোৰ অনুপস্থিতিত আনক কোৱা, তেতিয়াহ'লে মই ভাবো নোকোৱা ভাল। নাই বুজা? মই মোৰ বন্ধু পুনীৰ হাজৰিকাৰ ভুলক মই তেওঁৰ সন্মুখত যদি ক'ব নোৱাৰো, পুনীৰ হাজৰিকাৰ অনুপস্থিতিত যদি মই তোমাক কওঁ, তেতিয়াহ'লে মোতকে ডাঙৰ কায়ৰ আৰু এই পৃথিৱীত নাই। দুটা মন্ত্ৰ ভাই, মাত্ৰ দুটা মন্ত্ৰ দিলো, মজা এখন সমাজ পাম। মই এটা ল'ৰাক সুধিছিলো দেই, তুমি কেনেকুৱা এখন সমাজত থাকিব বিচাৰা? সি বহুত চিন্তা কৰি আকাশৰ ফালে চাইছে। মই ভাবো তই এনেকুৱা ভাবিছ নেকি মংগল গ্ৰহৰ পৰা এখন সমাজ আহিব আৰু সেইখন সমাজত মই থাকিম যেতিয়া বয়োজ্যেষ্ঠ হৈ যাম? বোলে ছাৰ এনেকুৱাইতো হ'ব লাগিব, কৰবাৰ পৰা এখন সমাজ আহিব লাগিব। 60 বছৰীয়া সমাজখনত তুমি থাকিবলৈ হ'লে এই সমাজখন ক'ৰ পৰা আহিব? ছাত্ৰ বন্ধুসকল ফটাফট কোৱা। 60 বছৰীয়া তোমাৰ বয়স যেতিয়া হ'ব, সেই সমাজখন ক'ৰ পৰা আহিব যিটো সমাজৰ পৰিকল্পনা তুমি কৰি আছা? মই কওঁনে সেই সমাজখন তুমি, তোমাৰ লগৰীয়াবিলাকে হাতি দিব, 60 বছৰীয়া হ'ব। আৰু সবচেয়ে মজা কথা কি লাগে জানা? মানুহ বহুত মৰে আজিকালি, চবেই এই কথাটো কয়, নিজকে বাদ দি মানুহ মৰে, চব মৰে, নিজকে বাদ দি। মই জীয়াই থাকিব লাগিব আৰু মই মৰিবও লাগিব, সত্য। কিন্তু যিদিনা মই বিশ্বাসী হ'ম মানুহৰ, যে এই মানুহজনে আনৰ